আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ ফাৰিকিত হাইস্কুল টিউটৰ শিক্ষক সন্থাই এটা গুৰুত্বপূৰ্ণ প্ৰতিবাদ কাৰ্যসূচী তেখেতসকলে ৰূপায়ণ কৰিছিলে আৰু সেই প্ৰতিবাদত তেখেতসকলে কি দাবী উত্থাপন কৰিলে এখন নিউজ পেপাৰত সেইখিনি ধুনীয়াকৈ তেখেতসকলৰ আপডেট দিছে আৰু সেই বিষয়ে নিশ্চয়কৈ মই আপোনালোকৰ লগত বিতংকৈ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একলে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে এখন নিউজ পেপাৰ হেডলাইনত দিছে ফাৰিকিত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ প্ৰতিবাদ আমাৰ যিসকল ফাৰিকিত হাইস্কুল টিউটৰ শিক্ষক আছে তেখেতসকলে প্ৰতিবাদত নামিলে আৰু ওপৰত লিখিছে পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দিয়াৰ দাবীত বিশেষকৈ আমাৰ সেইসকল হাইস্কুল টিউটৰ শিক্ষক সন্থাই পূৰ্ণ পৰ্যায়ৰ এজন শিক্ষক হিচাপে মৰ্যাদা দিবৰ কাৰণে বা টিউটৰৰ পৰা শিক্ষকলৈ উন্নতি কৰিবৰ কাৰণে তেখেতসকলে এই সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় আৰু সেইখিনিত তেখেতসকলে কি দাবী উত্থাপন কৰিলে নিশ্চয়কৈ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সকলোৱে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু সেইখিনি নিউজ পেপাৰ পাব্লিছ হৈছিলে 22 জুলাই তাৰিখে ইয়াত লিখিছে আজি গুৱাহাটী কাহিলীৰ পৰা 2021 চনত ফাৰিকিত শিক্ষক শিক্ষয়িত্ৰী টিউটৰৰ সলনি পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে নিযুক্তি দিয়াৰ দাবীত উত্থান কৰি 2 শতাধিক টিউটৰ শিক্ষকে সেই প্ৰতিবাদ সাব্যস্ত কৰে যিহেতু আমাৰ 2021 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে সেইসকল হাইস্কুল শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দি শিক্ষকৰ পৰা অৱনমিত কৰিলে আৰু সেইসকল টিউটৰে এতিয়া পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে বিচাৰি তেখেতসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰু ইয়াৰ পাছতে কৈছে যে টিউটৰ শিক্ষক সন্থাৰ বিষয়ববীয়াসকলে বিভিন্ন শ্লোগানৰ সৈতে প্ৰতিবাদী সাব্যস্ত কৰি কেইবাটাও দাবী উত্থাপন কৰি ই কয় যে 2021 চনৰ মাধ্যমিক বিদ্যালয় ফাৰিকিত আইন 2017 সংশোধনী 2018 আধাৰত নিযুক্তি পোৱা টিউটৰ শিক্ষক কৰ্মচাৰী অনাশিক্ষক কৰ্মচাৰীসকলক মাহিলী নিৰ্দিষ্ট নিম্নতম মজুৰি বাতিল কৰি বিদ্যালয় ফাৰিকিত আইন 2021 সংশোধনী আৰু 2013 চনৰ পাৰিকৰণ কৰা শিক্ষকসকলক সমপৰ্যায়ৰ দৰমহা প্ৰদান কৰিব লাগে নিশ্চয়কৈ তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যিহেতু 2017 আৰু 18 চনৰ পাৰিকৰণৰ আইন মতে যিসকল আমাৰ হাইস্কুল টিউটৰ শিক্ষক আছে সেইসকল শিক্ষক কৰ্মচাৰীকে হওক বা অনাশিক্ষক কৰ্মচাৰীসকলকে হওক তেখেতসকলক নিম্নতম সামান্য এটা মঞ্জুৰি তেখেতসকলক দিয়া আছে আৰু সেই মঞ্জুৰিখিনি বাতিল কৰি 2021 চনৰ সংশোধনী আইন আৰু 2013 চনত পাৰিকৰণ কৰা শিক্ষকসকলৰ সমপৰ্যায়ৰ দৰমহা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে মানে 2021 চনৰ যিখিনি সংশোধনী কৰিছিলে সেই সংশোধনী মতে 2013 চনৰ পাৰিকৰণৰ যিখিনি এই শিক্ষক কৰ্মচাৰী আছে তেখেতসকলক যি ধৰণে হা সুবিধা প্ৰদান কৰিছে ঠিক তেনেধৰণেই আমাৰ 2021 চনত পাৰিকৰণ কৰা সেইসকল টিউটৰ শিক্ষকসকলে উন্নতি কৰি 2013 চনৰ শিক্ষকৰ দৰেই তেখেতসকলকো সমপৰ্যায়ৰ হা সুবিধা দিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে ইয়াৰ পাছত লিখিছে যে আনহাতে উপযুক্ত আৰ্হতা থকা স্বত্তেও এই আইন অন্য শিক্ষক কৰ্মচাৰী তথা চতুৰ্থ শ্ৰেণীৰ কৰ্মী আৰু নিম্ন বৰ্গৰ সহায়কসকলক পূৰ্বৱৰ্তী ফাৰিকিত বিদ্যালয় আৰু বিভিন্ন কাৰ্যালয়ত কৰ্মৰত কৰ্মীৰ দৰে পূৰ্ণ দৰমহা নিদি মাহিলী 8,000 আৰু 10,000 মজুৰি দিয়াটো সম্পূৰ্ণ যুক্তিহীন আৰু অমানৱিক বুলি তেখেতসকলে উল্লেখ কৰিছে যিহেতু আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হওক বা আমাৰ তৃতীয় বৰ্গৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলক যিখিনি এজন চৰকাৰী কৰ্মচাৰী হিচাপে যিমানখিনি তেখেতসকলৰ কোৱালিফাইড হ'ব লাগে তেখেতসকলৰ সেইখিনি কোৱালিফাইড টকাৰ পাছতো তেখেতসকলক মাহিলী 8,000 টকা আৰু 10,000 টকাটো কিমান যুক্তিকৰ বা কিমান অমানৱীয়তা বা কিমান যুক্তিহীন বুলি তেখেতসকলে সেইখিনি উল্লেখ কৰিছে আৰু উক্ত প্ৰতিবাদ কাৰ্যসূচীত স্নাতক বিনা চাৰ্টে ইয়াত লিখিছে উক্ত প্ৰতিবাদ কাৰ্যসূচীৰ অন্ততঃ বিনা চাৰ্টে টিউটৰৰ পৰা টিচাৰ কৰা আৰু 20-30 বছৰে বিনা বেতনে কাম কৰা ফাৰিকিত শিক্ষকক স্নাতক 50% আৰু বিএড বাতিল কৰা আৰু নিযুক্তি সমাৰোহত 35,000 শিক্ষকসমূহক ঘোষণা কৰা গ্ৰেজুৱেটি 10 লাখ টকা প্ৰদান ব্যৱস্থা কৰা আৰু বিএড উত্তীৰ্ণ প্ৰদান আৰু ইয়াত কি কৈছে বিএড উত্তীৰ্ণ টিউটৰক প্ৰধান শিক্ষক আৰু শিক্ষকৰ স্নাতক পৰীক্ষাৰ 50% বাতিল কৰি পূৰ্ণ শিক্ষকৰ মৰ্যাদা প্ৰদান কৰা কি ফাৰিকিত টিউটৰ শিক্ষকৰ পূৰ্ণ পৰ্যায়ৰ শিক্ষকসকলৰ উন্নতি নখৰা পৰ্যন্ত মৰ্যাদা সম্পন্ন দৰমহা প্ৰদান কৰা অনাশিক্ষক কৰ্মচাৰীসকলক পূৰ্ণ পৰ্যায়ৰ দৰমহা প্ৰদান কৰা আৰু 2021 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহলৈকে বৰ্ধিত বকেয়া প্ৰদান কৰা আৰু বেছ স্কুল সন্দৰ্ভত থকা সমস্যা সামগ্ৰীৰ দ্বাৰা সমাধান কৰি ইয়াত লিখিছে তাৰপাছত SMABT গঠনৰ যোগেদি বিদ্যালয়সমূহ পৰিচালনাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ গ্ৰহণ কৰাকে ধৰি সদৌ অসম পাৰিকিত হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ সভাপতি অতুল চন্দ্ৰ ডেকা আৰু কাৰ্যকাৰী সভাপতি ইয়াত কি লিখিছে সুবন চক্ৰৱৰ্তী আৰু মুখ্য সম্পাদক কুলদীপ দাস আৰু সাধাৰণ সম্পাদক ৰকিফুল ইছলামৰ
স্বাক্ষৰিত মুঠ 8 দফীয়া দাবী সম্বলিত এখন স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। তেখেতসকলৰ যিখিনি দাবী আছে সেই সকলোবিলাক দাবী নিশ্চয়কৈ অন্যায্য দাবী বুলি সকলোৱে গম পায়। যিহেতু তেখেতসকলৰ বহু বছৰে তেখেতসকলে বিনা স্বাৰ্থে শিক্ষকতা কৰি আহিছে, কিন্তু পাৰ্টিকেখনৰ নামত শিক্ষকৰ পৰা টিউটৰলৈ অৱনমিত কৰাটো কিমান যুক্তিহীন সেইখিনি নিশ্চয়কৈ অসমৰ জনসাধাৰণে বিবেচনা কৰিব লাগে, আৰু সেয়ে নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীও সেইখিনি বিবেচনা কৰি আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীক, বিশেষকৈ সেইসকল টিউটৰ কৰ্মচাৰীক অতি সোনকালে বিনা স্বাৰ্থে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে। আৰু তেখেতসকলৰ দাবীখিনি গোটেইখিনি এটা গুৰুত্বপূৰ্ণ দাবী নিশ্চয়কৈ আপোনালোকে অলৰেডি হয়তো জ্ঞাতই, কাৰণ তেখেতসকলে লগত যিখিনি আপোনাৰ BEd আৰোপ কৰা হৈছে আৰু তেখেতসকলৰ যিখিনি স্নাতকত 50% সেইখিনি তেখেতসকলক জাপি দিয়াটো কিমান যুক্তিকৰ হ'ব পাৰে সেয়া নিশ্চয়কৈ আপোনালোকে বিবেচনা কৰক। কাৰণ তেখেতসকলে আজিৰ শিক্ষক নহয়, আজি 20-25 বছৰ আগতে তেখেতসকলে এখন স্কুল বা এখন হাইস্কুল তেখেতসকলে শিক্ষক হিচাপে SMCৰ জৰিয়তে বা তেখেতসকলৰ যিখিনি পৰ্যায় আছে চৰকাৰী নীতি নিয়ম মতে সেই নীতি নিয়ম মতে তেখেতসকলে অপাৰিকৃত হাইস্কুলবিলাকত সোমাই তেখেতসকলে বহুতো দুখীয়া ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰি আহিছে। আৰু তেখেতসকলক শেষত 2021 চনত যি পাৰ্টিখনৰ নামত শিক্ষকৰ পৰা টিউটৰলৈ অৱনমিত কৰিলে সেয়া খুবেই এটা দুখৰ বিষয়। আৰু সেইখিনি দুখ আমাৰ সেইসকল টিউটৰৰ বাহিৰে কোনে বুজি পাব সেয়া নিশ্চয়কৈ আপোনালোকে হয়তো নিশ্চয়কৈ অনুমান কৰিব পাৰে। সেইকাৰণে প্ৰতিটো টিউটৰ শিক্ষককে শিক্ষকলৈ পূৰ্ণ পৰ্যায়ৰ শিক্ষক হিচাপে মৰ্যাদা প্ৰদান কৰিব লাগে, বা তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতি কৰিব লাগে, সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰিব লাগে। কাৰণ সেইসকল শিক্ষক কৰ্মচাৰী কিমান কষ্টৰে তেখেতসকলে বিনা বেতনে আজি 20-25 বছৰ তেখেতসকলে শিক্ষকতা কৰি অহাৰ পাছতো তেখেতসকলক টিউটৰ হিচাপে পাৰ্টিখন কৰাটো কিমান যুক্তিহীন এয়া নিশ্চয়কৈ আমি সকলোৱে জ্ঞাত। আৰু সেইবাবে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ তেখেতসকলে অনুৰোধ জনাই আহিছে যে সেইসকলো ফাৰ্টিগেট হাইস্কুল টিউটৰ শিক্ষক সন্থাৰ তেখেতসকলে দাবী উত্থাপন কৰিছে বা প্ৰতিবাদ সাব্যস্ত কৰিছে এটাই যে তেখেতসকলক টিউটৰৰ পৰা শিক্ষকলৈ উন্নতি কৰিব লাগে। এয়া নিশ্চয়কৈ প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে এটা তেখেতসকলৰ গুৰুত্বপূৰ্ণ দাবী, আৰু সেয়া নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰীয়ে সেইখিনি অতি সোনকালে যেন সমাধান কৰে টিউটৰৰ সমস্যাখিনি আৰু টিউটৰৰ পৰা শিক্ষকলৈ আপগ্ৰেড কৰে সেই আশা ৰাখিলোঁ। আজিৰ খবৰটি ইমানতে শেষ কৰিলোঁ। প্ৰতিগৰাকী টিউটৰ ছাৰে জানি কিনি ক'ব পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, আৰু এতিয়ালৈকে আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ, জয় আইকো।